শ্ৰীযুত বৰুৱা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ যিটো চৌহদৰ কিনাৰেদি যিটো ৰাস্তা নদীৰ ফালে যোৱা যিটো পথ সেই পথেদি 10:08 বজাত তেখেত যোৱাৰ আমাৰ চিচিটিভি ফুটেজ পালো। সেই ৰাস্তাটো গৈ আগত এখন গেট আছে, সেই গেটখন খুলি নামি গ'লে राइट साइडे सब्जी मार्केट पाए और सीधा गले एकदम नदीले नामी যাব पारी। तार पिছত आमी हे सब्जी मार्केट जिखन आसे शाक पाचलिर बजार तार बेपारी सकলৰ লগত কথা পাতিলো। तारे दुजन मान प्रत्यक्षदर्शीয়ে ক'লে যে হয় শ্ৰীযুত বৰুৱা সেইফালেদি সেই আনুমানিক সেই সময়ত আহিছিলে আৰু তাতে অকনমান শাক পাচলি বজাৰৰ ফালে সোমাই प्रसाद करिब गइसे एटा जगह तार पिছত আকৌ ঘূৰি আহিছে। ওপৰলৈ উঠি অহা বা লতাশিল ফিল্ডলৈ ঘূৰি অহাৰ কোনো ধৰণৰ ফুটেজ আমি নাপালো। পৰিয়ালৰ বিভিন্ন সদস্যাৰ লগত আমি কথা পাতিলো। উজান বজাৰৰ প্ৰতিবেশীৰ লগত কথা পাতিলো। সেই নিৰুদ্দেশ সংক্ৰান্তীয় ঘটনাৰ লগত কোনো বাহিৰৰ ব্যক্তি জড়িত নাই।